ভাৰত চৰকাৰৰ যি অভিলাষী আঁচনি জল জীৱন মিছনৰ 2021-22 চনৰ আঁচনি আজি পৰ্যন্ত আমাৰ এই গাঁৱৰ ৰাইজে চাহ বাগিচাৰ মানুহে ইয়াৰ এক টোপালো বিশুদ্ধ খোৱা পানী খাবলৈ নাপালে। কেৱল মাত্ৰ ঠিকাদাৰ আৰু চৰকাৰৰ তেওঁলোকৰ কমিশ্যন আৰু ঠিকাদাৰক লাভ দিয়াৰ বাহিৰে এই আঁচনিখন অন্য আমাৰ ৰাইজৰ কাৰণে কোনো সুবিধা হোৱা নাই। আমি দেখিবলৈ পাইছোঁ ইমান দিনে হ'ল 2021-22 চনৰ এই আঁচনি আজি পৰ্যন্ত কোনো এটা ঘৰে আজি পানী নাপালে। আৰু এই ক্ষেত্ৰত আমি গাঁৱৰ ৰাইজে বহুবাৰ যোগাযোগ কৰিছোঁ। যোগাযোগ কৰাৰ পিছত আমি গম পাইছোঁ তেওঁলোকে বনাই দিম হৈ যাব বুলি কোৱা কথাটোহে শুনিব পালোঁ। কিন্তু আজি পৰ্যন্ত এই পানী যে নাপালে এই ক্ষেত্ৰত তেওঁলোকৰ কোনো ধৰণৰ ব্যৱস্থাপনা নকৰিলে। আৰু ডাঙৰ কথা এইটোৱে যে ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱা কথা ঘৰে ঘৰে নল ঘৰে ঘৰে জল, সেই কথা আজি ধোঁৱাচাঙত পৰিণত হৈছে। তেওঁলোকৰ কথা যি কথা ফুলঝাৰি মাৰি কথাখিনি যে কৈছিল এই কথাটো আজি মিছা প্ৰমাণিত হৈছে। আজি সাধাৰণ ৰাইজে এই আঁচনিৰ পৰা এক টোপাল বিশুদ্ধ খোৱা পানী খাবলৈ নাপালে। আৰু আমি দাবী জনাইছোঁ যাতে এই আঁচনিটো অনতিপলমে মেৰামতি কৰি পানী খোৱাৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আমি ৰাইজ হৈ দাবী জনাইছোঁ। ইয়াত 4-5খন গাঁও আছে। এই 4-5খন গাঁৱে এই আঁচনিৰ জৰিয়তে পানী খোৱাৰ ব্যৱস্থা আছিলে, কিন্তু আজি পৰ্যন্ত সেই ব্যৱস্থা হৈ নুঠিলে। এইটো ধেন্দাইটি 2 নং পানী যোগান আঁচনি। ইয়াত কালাহান্দি, গিৰ্জা লাইন, 23 নম্বৰ লাইন, 22 নম্বৰ লাইন, ঘোঁৰামাৰা এই সকলো গাঁও সামৰি এই পানী যোগান আঁচনিটো দিয়া হৈছিল, কিন্তু আজি পৰ্যন্ত একদিনো পানী যোগান নাপালে।